এটি ৩০০ বছৰীয়া মন্দিৰ যি মন্দিৰৰ আছে অনেক মহত্ব অসমৰ প্ৰায় ৩০০ বছৰ পুৰণি এটি মন্দিৰ যি মন্দিৰৰ আছে অনেক মহত্ব বহু বছৰ পূৰ্বে এই ঠাইডোখৰত শিল ভাঙি উৎপত্তি হৈছিল শিৱ পাৰ্বতী গণেশ আৰু কাৰ্তিকৰ শিলামূৰ্তি এই ঘটনাৰ পাছতে উক্ত স্থানত স্থাপন কৰা হৈছিল হৰপুৰী নামৰ এই মন্দিৰভাগ কামৰূপ জিলাৰ বৰবৈ চকৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত অৱস্থিত এই হৰপুৰী মন্দিৰ তেওঁলোকে অৰ্পণ কৰি দিছে যে বাবা তুমি যেনেকৈ চলোৱা সেইমতে তোমাৰ মতে মই চলি থাকিম বাৰু সেই হিচাপে মই কৈছোঁ এই অনুষ্ঠানখন এতিয়া হবাৰ প্ৰায় ৩০০ বছৰ আগৰ কাহিনী আমি শুনা কথা আৰু এতিয়া আৰম্ভণিতে তাৰমানে কেনেকুৱা আছিল মোৰ এটা অনুমান মোৰ ব্যক্তিগত কেতিয়াবা হয়তো টিলা পাহাৰ আছিল টিলা পাহাৰ থাকিলে ভূমিকম্পত বহি গ'ল বহি যায় সেই কিলাৰ আগভাগটো হৈ গ'ল আগভাগটো ৰৈ যায় শিলামূৰ্তি হৈ বাবা আছিল সেই বাবাই আহি পেলাই ইয়াতে তেওঁলোকে আহি স্থাপনা পাতি তেওঁলোকে বহি আছিল বহি থকাত তেতিয়া গাঁওবিলাকৰ গৰখীয়া আছিল নহয় গৰখীয়াৰ মুৰব্বী আছিল এই গৰুবিলাক এৰি দিয়ে এৰি দি পেলাই ইয়াতে আহি পেলাই সেই বাবাৰ ওপৰত বহল সেই শিলামূৰ্তিটোত বহে বহাত একদিন সপোনত তাৰমানে সেই গৰখীয়াজনক মানে ক'লা সেই বাপুহঁত তোমালোকে ইয়াতে বহিব নালাগে গতিকে ইয়াতে মই জিৰণি লৈ আছোঁ মই শিৱ প্ৰভু মই ইয়াতে জিৰণি লৈ আছোঁ গতিকে তোমালোকে ইয়াতে নবহিবা চাইডত বহিবা বহি পেলাই তোমালোকৰ ৰং ধেমালি কৰি চলি থাকিবা আৰু যেতিয়া সেনেকৈ ক'লা ক'ত সেই গৰখীয়াজনে ধৰা গাঁৱৰ মুৰব্বীখিনি ক'লা কথাখিনি যে এনেকুৱাকৈ ক'লা আমাৰ তাতে বোলে শিৱ প্ৰভু আছে গতিকে তাতে আমাক বহিবা মানা কৰিছি আমাক চাইডত বহিবা দিছে তেতিয়া গাঁৱৰ মুৰব্বীখিনি চিন্তা কৰি পেলাই যদি শিৱ প্ৰভুৱে আছে তেতিয়াহ'লে আমি এটা বন্ধ কৰোঁ এখন চাইলা বনাই দিওঁ চাইলা বনাই দি তাতে আমি পাৰিলে দিনটো চাকি বন্তি দিম আৰু দিনত একবাৰ হ'লেও দিনটোৰ ভিতৰত সেনেকুৱাকৈ থাকি এখন একচাইলা বনাই দিলে আৰু মানে একচাইলাখনত আৰু সেই চাকি বন্তি আৰু কেতিয়াবা ধৰা সেই পৰেই আৰু একদিন দিনটোৰ ভিতৰত পৰে আৰু প্ৰতিদিনে অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তৰ সমাগম ঘটে এই হৰপুৰী মন্দিৰলৈ লোকবিশ্বাস অনুসৰি যিসকল ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে এই মন্দিৰ দৰ্শন কৰিছে সেই ভক্তসকলৰ সকলো ধৰণৰ মনোবাঞ্ছাই পূৰ্ণ হৈ আহিছে এই মন্দিৰ ভাগৰ মহত্বৰ কথা শুনিলে আচৰিত হ'ব আপুনিও জানিব পৰা মতে যদিহে কোনো ভক্তই ভুলবশতঃ মন্দিৰৰ গছৰ পাত তথা মন্দিৰৰ কোনো বয় বস্তু এটিও লগত নিবলৈ চেষ্টা কৰে তেন্তে সেইজন ভক্ত বাবাই ৰাতি সপোনত হুবহু দেখা দিয়ে এনেকুৱাকৈ থাকি সেনেকৈ কিছু বছৰ পাৰ হৈ গ'ল পাৰ হৈ যোৱাত এই ৰামদেৱাত তাৰমানে তেতিয়া কলৰীয়াৰ সময় কলৰীয়া যেতিয়া হ'ল কলৰীয়া হোৱাত ধৰি পেলাই সেই চুপাটোৰ মানুহখিনি নাইকিয়া হৈ গৈছিল এটা পৰিয়াল আছিল এটা পৰিয়ালৰ কেনেকুৱা ছোৱালী এটা আৰু মায়েক দেউতাক এয়া 3জন আছিল সেয়া 3জনে ধৰি পেলাই তাৰ পৰাই গুচি আহিল সেই ৰামদেৱ সেই জেগাৰ পৰাই গুচি আহি আমাৰ তেতেলীয়া পালা তেতেলীয়াক আশ্ৰয় ল'লা আশ্ৰয় লোৱাত তাৰমানে আমাৰ তেতেলীয়াৰ মানুহখিনি মুৰব্বীখিনি ক'লে কি যে আমাৰ ইয়াতে আশ্ৰয় লৈছ বাৰু ঠিক আছে গতিকে আমি মন্দিৰত হৰগুৰিৰ মন্দিৰত তোমালোকক বনাই দিম ঘৰ এটা বনাই দিম তাতে তোমালোকে থাকিবা তাতে চাকি বন্তিও দিবা আৰু আমি বাকী খৰচ পাতি আমি দিম আৰু সেই হিচাপে তাৰমানে তেওঁক আনিলা তেওঁক আনোতে তেওঁক অনাৰ পৰাই তাৰমানে আৰু অবিৰাম চলি থাকিল তেওঁই তাৰমানে গছ বিৰিখবিলাক ৰোৱা ডাঙৰ ডাঙৰ গছবিলাক এই অৰ্জুনবিলাক তেওঁই ৰোৱা তেওঁ তাৰমানে সেই এখন আশ্ৰম কৰি পেলাই যেতিয়া থাকিল
তেতিয়া আৰু মানুহখিনি আমাৰ গাঁৱৰ মানুহখিনি অহা যোৱা যাতায়াতটো অলপ বেছি চলি তেনেকৈ থাকোঁতে তাৰমানে এখন চাৰচেলা পাতিলা টিঙৰ মন্দিৰৰ দৰে চাৰচেলা পাতিলা সেই চাৰচেলাখন কিছুদিন থাকিল কিছুদিন থকাৰ পিছত আকৌ ঘূৰি এটা মন্দিৰ হ'ল এটা সৰু মন্দিৰ হ'ল মন্দিৰটো প্ৰায় 50 বছৰ থাকিল সেই মন্দিৰটো 50 বছৰ মানৰ মূৰত এই চতুৰ্থ মন্দিৰ এইটো তাৰমানে ডাঙৰ মন্দিৰ এইটো বনালে আৰু ইটাক দিলে এতিয়া এনেকুৱা এই ষ্টেপত যাই আছে আৰু তেওঁ ওপৰত উঠি যাই আছে এতিয়া মানে গোটেই পৰিয়ালটো আছে ইয়াত ইয়াতে পৰিয়াল এতিয়া শিৱ প্ৰভু আছে মা পাৰ্বতী আছে গণেশ বাবা আছে আৰু কাৰ্তিকো আছে শিলত মানে শিলত আকাই আছে আৰু মূৰ্তি হৈ আছে নিজে তাৰমানে নিজে আবিৰ্ভাৱ হোৱা অনুষ্ঠান আৰু তেওঁ নিজে আবিৰ্ভাৱ হৈছে মাহাত্ম্য যথেষ্ট আছে ইয়াত আছে মাহাত্ম্য মনৰ বাঞ্ছাবিলাক পূৰ্ণ হৈছে ভক্তসকলৰ আৰু বহু ধৰণৰ ভক্তসকল আহে যিটো ভাবি পেলাই যায় যাৰ মনৰ ভিতৰত হিচাপে অন্তৰীকেদি ভাবি যায় তেওঁৰ সফলতা হয় সফলতা হোৱাৰ বিনিময়ত আজি ধৰা তেওঁ আগবাঢ়ি যাই আছে আৰু ইয়াত এটা গোধন দেখিবলৈ পাইছোঁ এই গোধন এটা দেখিবলৈ পাইছোঁ ইয়াত কাণত কিবা ক'লে কিবা ফলে এতিয়া আমাৰ তেওঁৰ নাম হ'ল নন্দী আকৃতিটো গৰু কিন্তু মহাদেৱৰে ধৰা হেৰি পাৰিষদ তেওঁ আনত যদি কিবা কয় সেইমতেও কিছু সফলতা হয় কিন্তু আন্তৰিকেদি ক'ব লাগিব আৰু মনৰ ভাৱ ধাৰণা ভালকৈ লৈ যদি পোৱা যায় তেতিয়াও তাৰমানে তেওঁৰ পৰাও পায় তেওঁ মানে হেৰি কৰে আশীৰ্বাদ দিয়ে ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট মাই নিউজ এনি